সকলোকে নমস্কাৰ জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ আৰু লগতে এটি কবিতাও লৈ আহিছোঁ। আজি দেওবৰীয়া ভাত সাজ জুতি লগাই ৰান্ধিছোঁ। ভাত হৈ গ'ল, দালি বনালোঁ ঔটেঙা কচু দি, আৰু গাহৰি মাংস বনাবলৈ লৈছোঁ। গাহৰি মাংসৰ লগত এয়া কচু দিছোঁ, শ্বিলং কচু, বিলাহী, আলু, পিঁয়াজ, নগা ধনিয়া, জলকীয়া, আদা, নহৰু, তেজপাত গাহৰিৰ লগত দি বনাম। আপোনালোকে বাৰু কচুৰ লগত গাহৰি খায়নে? আমি কচুৰ লগত খাওঁ, তাৰপিছত আৰু খৰিচাৰ লগত খাওঁ, পিঠাগুড়ি দি বনাই খাওঁ গাহৰি। টাই আহোমসকলৰ প্ৰিয় খাদ্য হ'ল গাহৰি, গতিকে গাহৰি আমি প্ৰিয় খাদ্য বুলি সপ্তাহত এদিন খালেহে ভাল লাগে। সকলোৱে চাগে গাহৰি ভাল পায় নহয় জানো? মানে আমাৰ পৰম্পৰা অনুসৰি টাই আহোমসকলৰ খাদ্য হ'ল গাহৰি, মানে মাংসৰ ভিতৰত গাহৰিটোৱে প্ৰিয়। গতিকে সপ্তাহত এদিন এসাঁজ বা দেওবৰীয়া সাঁজটো গাহৰি নাখালে ভাল নালাগে। গাহৰি অকণমান ৰান্ধোৱে আৰু এয়া মই কেৰাহীত দিছোঁ গাহৰি। মানে গাহৰি ব্ৰইলাৰ মাংসতকৈ গাহৰি মানে এইটো অকণমান বস্তুটো নাখায় যে মানে ঘৰতে মানে কচু দানা দি পোহা হয়, গাহৰিক খাবলৈ দিয়া হয়। গতিকে গাহৰিটো এদিনত খালে মানে এদিন খালে একো নহয়। গতিকে আমি গাহৰিটো এবাৰ হ'লেও খাওঁ এদিন। আৰু কি ক'ম, দেশৰ পৰিস্থিতি, উঠি অহা প্ৰজন্মৰ যিটো মানসিকতা দেখি নিজেই লজ্জিত হওঁ। ঘৰত পিতৃ মাতৃসকলে তেওঁলোকৰ ল'ৰা ছোৱালীক অকণমান শাসন কৰিব আৰু স্কুললৈ যাওঁতে পৰাপক্ষত নিজেই থৈ আহিব। ঘটনাবোৰ দেখি শুনি বহুত দুখ লাগিছে। এনেকুৱা ঘটনা যাতে পুনৰাই আবৃত্তি নহয়, তাৰ বাবে আমি সদায় সচেতন হৈ থাকিব লাগিব। বিশেষকৈ পিতৃ মাতৃসকল, অভিভাৱকসকল। টিভিত দেখিলে এইবোৰ ভাল নালাগে, দেখি শুনি মানে টিভি চাবলৈও কেতিয়াবা মানে অসুবিধাত পৰোঁ পৰিয়ালৰ সৈতে। মানে যিবিলাক মানে কথা বতৰা বা যিবোৰ ঘটনা হৈ আছে, ধৰ্ষণ, হত্যাকাণ্ড, ডকাইতি, চুৰ, মানুহক অপতথ্য কৰা, মানে একো মানে মানুহৰ মানৱতা নাইকিয়া হৈ যোৱা যেন লাগিছে। গতিকে আমি সকলোৱে সদায় সচেতন হৈ আমি থাকিব লাগিব। মানুহ হিচাপে জীয়াই থাকিব লাগিব। আমি সচেতন হৈ থাকিলেহে আমাৰ পৰিৱেশ, পৰিস্থিতি, সমাজ, দেশ সুস্থৰূপে পৰিচালিত হ'ব আৰু সকলোৰে মন মগজুবোৰ শান্ত হ'ব। সদায় মই সমাজৰ হিতৰ কথাই চিন্তা কৰোঁ, সমাজৰ হিতৰ বাবে কাম কৰোঁ। সমাজৰ অকণমান হ'লেও উন্নতি হ'লে মনত ভাল লাগে। গতিকে সকলোৱে সেইটো কথা চিন্তা কৰিব। আমাৰ ৰেচিপিৰ লগতে মোৰ এটা কবিতা মই পাঠ কৰিছোঁ। কবিতাৰ শিৰোনাম মোৰ বুকুৰ তেজেৰে লিখিছোঁ কবিতা। মোৰ বুকুৰ তেজেৰে লিখিছোঁ কবিতা। পৃথিৱীৰ আপোন মানুহৰ বাবেই মোৰ কথা শব্দত এমুঠি যন্ত্ৰণা, কবিতাৰ আচলত চকু পানী। সকলোকে ধন্যবাদ জনাইছোঁ। সুখেৰে থাকক, শান্তিৰে থাকক, হাঁহি জীয়াই থাকক, সদায় সচেতন হৈ জীয়াই থাকক, তাৰে শুভকামনাৰে আজিলৈ আহিছোঁ। ধন্যবাদ। আৰু সকলোৰে মংগল কামনা কৰি মই ভাত সাজ ৰান্ধি লওঁ আৰু গাহৰি ৰান্ধি লওঁ।
এইটো নাম ধৰিয়ে যাব লাগিব। ধন্যবাদ।